বৃহস্পতিবাৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। দেশবাসীয়ে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজত ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। तेरी नदियों में बह जावा तेरी फसलों में लहरावा इतनी सी है दिल की आरज़ू। স্বাধীনতা দিৱসত ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰণ জনোৱা হয়। চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজত পতাকা উত্তোলনী সভাত উপস্থিত থাকে কলেজৰ উপদেষ্টা শ্ৰীযুত দশৰথ চৰকাৰ, উপদেষ্টা মাষ্টাৰ হবিবুৰ ৰহমান, উপদেষ্টা আব্দুল হান্নান, মাৰ্চেণ্টকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। এই পবিত্ৰ দিনৰ লগত সংগতি ৰাখি চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজত বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি স্বাধীনতা দিৱস উপলক্ষে আমাৰ চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈ আছে। ইতিমধ্যে আমি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন সমাপ্ত হৈছে আৰু য'ত পতাকা উত্তোলনৰ সভাত উপস্থিত আছিল আমাৰ এইখন কলেজৰ সন্মানীয় উপদেষ্টা আব্দুল হান্নান মাৰ্চাণ্ট, শ্ৰীযুত দশৰথ চৰকাৰ ডাঙৰীয়া আৰু মাষ্টাৰ হবিবুৰ ৰহমান। গতিকে তেখেতসকলে আজিৰ এই দিনটোৰ তাৎপৰ্যৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে বা মূল্যৱান বিষয়সমূহ উপস্থাপন কৰিছে। তেখেতসকললৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে ভাৰতবৰ্ষখন স্বাধীন কৰি যোৱা বিশিষ্ট ব্যক্তিসকলক আজিৰ দিনটোত আমি তথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে স্মৰণ কৰিছে আৰু তেখেতসকলৰ আদৰ্শৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ আদৰ্শক অনুপ্ৰাণিত হৈ দেশৰ হকে কাম কৰিবলৈ আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে সকলোকে আমি চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজৰ তৰফৰ পৰা পবিত্ৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে আজীৱন ভাৰতবৰ্ষখন এখন স্বাধীন সাৰ্বভৌম গণতন্ত্ৰ হিচাপে তিষ্ঠি থাকে তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু সদস্যত সুহানা লাইবৰ তথা চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজত উপস্থিত হোৱা সমূহ বিষয়ববীয়াসকলক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, সুহানা লাইভ।